তেজপুৰত উৎকট গৰমত মৃত্যু হ'ল কাছৰ। তেজপুৰ পুৰণি কোল পাৰ্ক আৰু বৰ্তমান চিত্ৰলেখা উদ্যানৰ বৃহৎ পুখুৰীত দীৰ্ঘদিন ধৰি আছিল এটা প্ৰাপ্তবয়স্ক কাছ। মৃত কাছটো পিছত প্ৰকৃতিৰ প্ৰেমী সৰ্পবান্ধৱ হিচাপে খ্যাত সৌৰভ বৰকাকতিয়ে উদ্ধাৰ কৰি তেজপুৰৰ বন বিভাগৰ হাতত অৰ্পণ কৰে। এইটো কাছ মৃত্যু হ'ব পাৰে, প্ৰায় 20 পৰা 25 কেজি হ'ব। এইটো বৃহৎ ডাঙৰ কাছ আৰু বৰ দুখ লাগিছে ইমান ডাঙৰ এটা কাছ যেতিয়া মৃত্যু হয়। আৰু বন বিভাগক খবৰ দিয়া হৈছে, ইয়াৰ যিখিনি কৰণীয় আছে ইয়াক মৰণোত্তৰ পৰীক্ষা কৰা হ'ব। ইয়াক কি কাৰণে মৰিলে আৰু যদি পানীৰ কিবা হেৰি হৈছে, পানীখিনিকো অলপ চূণ তুণ দিব লগা হৈছে আৰু গৰমৰ হেৰিটো অলপ বাঢ়িছে। গৰমৰ সেইকাৰণে হয়তো মৃত্যু হ'ব পাৰে, কাৰণ এটা হৈছেতো বৰ বেছি নাই, মাছ মৰা নাই বাৰু। ইয়াত মাছো আছেতো, মাছো মৰিল তেনেহ'লে হয়তো তাৰ কিবা ভিতৰি ইনজিঅ'ৰ থাকিব পাৰে, সেইবাবেও হয়তো মৃত্যু হ'ব পাৰে। কাৰণ ইয়াত এই পুখুৰীটোত মাছ আছে আৰু কাছ আছে। তেনেকৈ আমি গোটেই পুখুৰীটো ঘূৰি পেলাই এতিয়া মোক ৰাতিপুৱাই আমাৰ বাৰ্লিন শইকীয়া আমাৰ ৰিপৰ্টাৰ, তেওঁ মোক ফোন কৰি পেলাই মোক ক'লে এটা কাছ মৰি আছে, সৌৰভ আহা। আৰু মই আহি চালোঁ, এইটো বহুত ডাঙৰ কাছ, 20 পৰা 25 কেজি হ'ব।